আসামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ডিএমই যোনটো নন টেকনিকেল এক্সাম আছিলে গেট 3 এই এক্সামটো পোষ্টপন কৰা হৈছে। এইখন অফিচিয়েল নটিচ আহি গ'ল, আপোনালোকে চাই লওক এবাৰ। 9 তাৰিখৰ এক্সামটো যোনটো 9 মাৰ্চত হ'বলগীয়া এক্সাম আছিলে, সেই এক্সামটো 30 মাৰ্চলৈ লৈ গ'ল। 30 মাৰ্চত হ'ব এক্সামটো। এখন নটিফিকেশ্যনত লিখা আছে যে দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট ইন ৰেফাৰেঞ্চ টু দ্য এডভাৰটাইজমেণ্ট নাম্বাৰবিলাক দিছে। এটা উল্লেখ কৰিছে দ্য ৰিটেন এক্সামিনেশ্যন ফৰ ফিলিং আপ অফ ভেকেঞ্চিজ অফ ডিফাৰেণ্ট গেট 3 নন টেকনিকেল পোষ্ট আণ্ডাৰ দ্য এষ্টাব্লিছমেণ্ট অফ দ্য ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আছাম হুইচ ৱাজ শিডিউল টু বি হেল্ড অন 9 March 2025 হেজ বিন ৰিচিডিউল। দ্য ৰিটেন এক্সামিনেশ্যন শ্বেল বি হেল্ড অন 30 March 2025. Further necessary instructions and information shall be available in the official website, that is www.dme.assam.gov.in in due course of time. The candidates are therefore directed to visit the official website regularly. So আপোনালোকে দেখিলে অফিচিয়েলি আহি গ'ল নটিচ। 9 মাৰ্চত এক্সামটো নহয়, এতিয়া এক্সামটো হ'ব 30 মাৰ্চত, 30 মাৰ্চত হ'ব। ভিডিঅ'টো আপোনালোকে সকলোকে শ্বেয়াৰ কৰি দিব। আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক এটা কৰিব আৰু সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।